ইমিডিয়েট আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থকা জিমেইল আপোনাৰ ফেচবুক ইনষ্টা টুইটাৰ সকলোবিলাকৰ আপুনি পাছৱৰ্ড চেঞ্জ কৰক এই ভিডিঅ'টো চাই চেঞ্জ কৰক আজি এই ভিডিঅ'টো বনোৱাৰ মোৰ কোনো ধৰণৰ উদ্দেশ্য নাছিলে কিন্তু বাধ্যত পৰি মই ভিডিঅ'টো বনাবলগীয়া হ'ল ৰিজনটো কি আপোনালোকে ভিডিঅ'টোৰ আগলৈ ভালদৰে জানিব পাৰিব যোৱা কেইদিনমানৰ আগতে এটা নিউজ আমি শুনিবলৈ পাইছিলোঁ যে পৃথিৱীৰ 1600 কোটি পাছৱৰ্ড লিক হৈছে বুলি এটা খবৰ আহিছিলে যেটোত আপোনাৰ পাছৱৰ্ডো থাকিব পাৰে মোৰো পাছৱৰ্ড থাকিব পাৰে কিন্তু মই সেই সম্পূৰ্ণ নিউজটো ইগনোৰ কৰি দিছিলোঁ কাৰণ আগতো এনেকুৱা ধৰণৰ বহুতবিলাক নিউজ পাইছিলোঁ যে আমুকখন দেশত পাছৱৰ্ড লিক হৈ গ'ল ইমান মানুহৰ বা বিশ্বৰ ইমান মানুহৰ পাছৱৰ্ড লিক হৈ গ'ল এনেকুৱা ধৰণৰ নানান আমি খবৰ শুনিবলৈ পাই থাকোঁ কিন্তু এইবাৰ যেটো সংখ্যা আছিল সেইটো অলপ বেছি আছিল 1600 কোটি পাছৱৰ্ড বুলি কৈ দিয়াৰ লগে লগে আপুনিও ভাবিব পাৰে যে পৃথিৱীতটো 800 কিমান কোটিহে মানুহ আছে 1600 কোটি পাছৱৰ্ড কোপা আহিলে এতিয়া 1600 কোটি পাছৱৰ্ড মানে কিছুমান মানুহৰ দুটা তিনিটা একাউণ্ট থাকে কিছুমানৰ চাৰিটা পাঁচটা একাউণ্ট থাকে গতিকে সেইসমূহ মিলাই মেলি 1600 কোটি পাছৱৰ্ড লিক হ'ল বুলি খবৰ আহিছে গতিকে 1600 কোটি পাছৱৰ্ডত আপোনাৰ পাছৱৰ্ডটো থাকিব পাৰে কিন্তু মই এই সিচুৱেশ্যনটো টোটালি ইগনোৰ কৰি দিলোঁ কাৰণ এনেকুৱা খবৰ আগতো পাই আছিলোঁ কিন্তু মই তেতিয়া এইটোৰ ওপৰত সিৰিয়াছ হৈ গ'লোঁ যেতিয়া মোৰ নিজৰে এটা ইমেইল একাউণ্ট সম্পূৰ্ণৰূপে হেক হ'বলৈ গৈ আছিলে যেটো পাৰ্সোনাল ইমেইল হয় সেই ইমেইলটো যেতিয়া হেক কৰিবলৈ ট্ৰাই কৰিলে তেতিয়া মই গম পালোঁ যে এইবাৰ এই যেটো সিচুৱেশ্যন এইটো অকমান ডেঞ্জাৰ সিচুৱেশ্যন হয় আৰু এইটোৰ লগত আমি ডিল কৰাটো বৰ্তমান প্ৰয়োজনীয় ইয়াৰ ওপৰত কথা পতাটো বহুত বেছি প্ৰয়োজনীয় মোৰ মোবাইললৈ এটা মেছেজ আহিলে আৰু তাত লিখা আছিল যে মোৰ যেটো ইমেইল একাউণ্ট সেই ইমেইল একাউণ্টত কিছুমান সাসপিচিয়াছ এক্টিভিটি দেখিবলৈ পোৱা গৈছে মোবাইলটোতো মোৰ সাসপিচিয়াছ এক্টিভিটি দেখিবলৈ পোৱা গৈছে যাৰ কাৰণে মোৰ ইমেইল একাউণ্টটো লগ আউট কৰি দিলে গোটেইকেইটা ইমেইল নহয় এটা স্পেসিফিক ইমেইল আইডি হে লগ আউট কৰি দিয়া হ'ল তাৰপৰা মই যেতিয়া ইমেইল আইডিটো কম্পিউটাৰত খুলিলোঁ তেতিয়া দেখিলোঁ যে তাত লগ আউট হোৱা নাই কাৰণ সেই যেটো হেকাৰ আছিল সেই হেকাৰটোৱে মোক গোটেই পাছৱৰ্ডটো গম পোৱা নাছিলে আগতো মই এনেকুৱা এটা সিচুৱেশ্যন অলৰেডি ক্ৰিয়েট হোৱা আছিল সেইকাৰণে মই কি কৰিলোঁ মোবাইলত মই ইমেইলটো যেতিয়া লগ আউট হৈ গ'ল তাত মই আকৌ লগ ইন কৰিবলৈ নগ'লোঁ প্ৰথমে মই কি কৰিলোঁ পাছৱৰ্ডটো চেঞ্জ কৰি ল'লোঁ মোৰ যেটো জিমেইলৰ পাছৱৰ্ড আছিলে কাৰণ মোৰ অলৰেডি সেইটো লগ ইন হৈ আছিলে পিচিত আৰু মই তাত পাছৱৰ্ডটো চেঞ্জ কৰিলোঁ পাছৱৰ্ডটো চেঞ্জ কৰোঁতে বহুতবিলাক খেলিমেলি হৈছিলে যেনে মোক ভেৰিফাই কৰিবলৈ কৈছিলে ভেৰিফাই কৰাৰ পিছতো ভেৰিফাই হোৱা নাছিলে সেইটোৰ লগত মই কেনেকৈ ডিল কৰিলোঁ আপুনি কেনেকৈ ডিল কৰিব লাগিব মই হেতু ভিডিঅ'টো আগলৈ কম গতিকে আজিৰ এই ভিডিঅ'টোত আমি ইয়াৰ ওপৰতে আলোচনা কৰিম যে বৰ্তমান সময়ত আপুনি আপোনাৰ ফেচবুক ইনষ্টা ইউটিউবৰ একাউণ্ট বা ইউটিউবৰ লগত লিংক হৈ থকা জিমেইল বেংকৰ লগত লিংক হৈ থকা জিমেইল সোশ্যাল মিডিয়া যিমান একাউণ্ট আছে এইসমূহ আপুনি কেনেকৈ প্ৰটেক্ট কৰিব লাগিব কি আপুনি ষ্টেপ ল'ব লাগিব সম্পূৰ্ণ ডিটেইলছত আজি ভিডিঅ'টোত আলোচনা কৰিম কিন্তু এই ভিডিঅ'টো আপুনি নিজে চালে নহ'ব সকলোৰে লগত শ্বেয়াৰ কৰিব কাৰণ সকলোৰে আজিকালি জিমেইল একাউণ্ট আছে ফেচবুক আছে ইনষ্টা আছে সকলোৱে যাতে নিজকে প্ৰটেক্ট কৰিব পাৰে সেইকাৰণে ভিডিঅ'টো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰাটো বাধ্যতামূলক হয় ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ভাবিব পাৰে যে এই যিসমূহ পাছৱৰ্ড আছে এই পাছৱৰ্ডসমূহ আচলতে সিহঁতি লৈ কি কৰিব কোনোবাই ক'ব যে আমাৰ একাউণ্টতো পইচাই নাই কোনোবাই ক'ব আমিতো ফেচবুকে নচলাওঁ ফেচবুকত কাৰো লগত কথাও নাপাতো তেনেকুৱা কথা নহয় আচলতে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে প্ৰায় সকলো লোকৰ আজিকালি বেংক একাউণ্টতে পইচা ৰাখে তেওঁলোকে খুব কম সংখ্যক মানুহে আছে যি ধৰি লওক আজিকালি কেছ ৰাখে প্ৰায় সংখ্যক মানুহে UPI ইউজ কৰে প্ৰায় সংখ্যক মানুহে ধৰি লওক বেংকৰ জৰিয়তে লেনা দানা কৰে গতিকে আপোনালোকৰ যেটো পাছৱৰ্ড এইটো বহুত বেছি এটা প্ৰয়োজনীয় বস্তু বৰ্তমান হৈ পৰিলে কেনেবাকৈ যদি আপোনালোকৰ বেংক একাউণ্টটো যেটো ইমেইলৰ লগত লিংক হৈ আছে সেইটো যদি পাছৱৰ্ডটো লিক হৈ যায় আপোনালোকৰ কি অৱস্থা হ'ব আপোনাৰ ধৰি লওক ইনষ্টাগ্ৰামত বোলে 1 লাখ ফলোৱাৰ আছে সেই একাউণ্টটো যদি কেনেবাকৈ হেক হৈ যায় তেতিয়া আপোনালোকৰ কি হ'ব বা ফেচবুকত আপুনি কাৰোবাৰ লগত পাৰ্সোনাল কিছুমান ইনফৰমেশ্যন শ্বেয়াৰ কৰি থৈছে পাৰ্সোনাল কিছুমান কথা বতৰা পাতি থৈছে সেই একাউণ্টটো যদি আপোনাৰ হেক হৈ যায় তেতিয়া কি হ'ব হোৱাটছআপ বোলে আপোনাৰ হেক হৈ গ'ল ইনষ্টা হেক হৈ গ'ল টুইটাৰ হেক হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি কিমান ডাঙৰ সমস্যাত পৰিব আপুনি নিজে ভাবি চাওক এইসমূহ সমস্যা সেইসকল লোকৰ কাৰণে বেছি ডেঞ্জাৰিয়াছ হৈ যায় যিবিলাক ধৰি লওক ডাঙৰ ডাঙৰ মানুহ বিশেষকৈ পলিটিচিয়ান হওক বা ধৰি লওক যিসকল কৰোৰপতি মানুহ তেওঁলোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয় এটা পাছৱৰ্ড আৰু সেই পাছৱৰ্ডটো যদি কেনেবাকৈ তেওঁলোকৰ লিক হৈ যায় তেতিয়াহ'লে কিমান ডাঙৰ সমস্যা ক্ৰিয়েট হ'ব আপুনি নিজে ভাবি চাওক কিন্তু আমাৰ যেটো পাছৱৰ্ড সেইটো কোনো এনে অৰ্থহীন পাছৱৰ্ড নহয় আমাৰো সেই পাছৱৰ্ডটো মূল্য থকা পাছৱৰ্ড হয় আমাৰ যদি পাৰ্সোনাল ইনফৰমেশ্যন কেনেবাকৈ লিক হয় পাৰ্সোনাল ধৰি লওক কিবা বস্তু লিক হৈ যায় বেংক একাউণ্ট যদি কেনেবাকৈ কম্প্ৰমাইজ হৈ যায় আমিও ডাঙৰ সমস্যাত পৰিব পাৰোঁ এতিয়া ইয়াৰ পৰা আমি বাচিম কেনেকৈ প্ৰথম কথাটো হৈছে আপোনালোকৰ যিমান একাউণ্ট আছে ইমেইলত একাউণ্ট আছে জিমেইলৰ একাউণ্ট ইনষ্টা একাউণ্ট ফেচবুক টুইটাৰ যিকোনো ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনাৰ যি একাউণ্ট আছে আপুনি আটাইসমূহ একাউণ্টৰে পাছৱৰ্ড ইমিডিয়েট চেঞ্জ কৰক আৰু এটা কথা মনত ৰাখিব প্ৰত্যেকটো একাউণ্টতে যাতে আপুনি বেলেগ বেলেগ পাছৱৰ্ড দিয়ে আৰু আগৰ পাছৱৰ্ডটো যেটো আছিল সেই পাছৱৰ্ডটো যাতে আপুনি এবাৰ নেৰাখে যদি তেনে কৰে কি হ'ব আপোনালোকৰ সেই পাছৱৰ্ডটোত এতিয়াও কম্প্ৰমাইজ হোৱাৰ চান্স থাকিব গতিকে আপোনালোকে টোটেলি আপোনালোকৰ যেটো পাছৱৰ্ড আছে সেইটো নতুন এটা পাছৱৰ্ড দিয়ক আৰু 3 মাহ 2 মাহৰ মূৰে মূৰে আপুনি পাছৱৰ্ডসমূহ চেঞ্জ কৰি থাকিব এটা পাছৱৰ্ডকে 2 বছৰ 3 বছৰ নচলাব এমাহ 2 মাহ বা 3-4 মাহৰ মূৰে মূৰে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব এতিয়া বহুতো মানুহে পাছৱৰ্ডটো চেঞ্জ কৰিলেই নহ'ব আৰু এতিয়া আপোনালোকে কেৱল পাছৱৰ্ডটো চেঞ্জ কৰিলেই নহ'ব যেটো 2 ষ্টেপ ভেৰিফিকেশ্যন
ভেৰিফিকেশ্যন আজিকালি ফেচবুক ইনষ্টা জিমেইল সকলোতে 2 ষ্টেপ ভেৰিফিকেশ্যন আছে সেইটো অন কৰিব এটা 2 ষ্টেপ ভেৰিফিকেশ্যনটো কি যিসকলে নাজানে কৈ দিওঁ ধৰি লওক বোলে মোৰ যিটো জিমেইল একাউণ্ট সেইটো মই মোবাইলত লগ ইন কৰি থোৱা আছে মই তাৰ পাছৱৰ্ডো জানো সেই একাউণ্টে যদি মই কম্পিউটাৰত লগ ইন কৰিবলৈ যাওঁ তেতিয়া কি হ'ব তাত লগ ইন নহ'ব মোক 2 ষ্টেপ ভেৰিফাই কৰিবলৈ ক'ব আৰু মই সেই ভেৰিফিকেশ্যনটো ক'ত কৰিব লাগিব যিটো মোৰ মোবাইল আছে সেই মোবাইলটোত মই ভেৰিফিকেশ্যন কৰিব লাগিব যে হয় মই যিটো লগ ইন কৰিব বিচাৰিছোঁ সেইটো ময়ে হয় আৰু যেতিয়া মই তাত এলাউ কৰিম তেতিয়াহে মোৰ সেই ইমেইল একাউণ্টটো তাত লগ ইন হ'ব আৰু এটা আপোনালোকে জিমেইলত কাম কৰিব কি আপোনালোকৰ যিটো জিমেইল একাউণ্ট আছে সেই জিমেইল একাউণ্টটোত আপোনালোকে যিটো আল্টাৰনেটিভ নম্বৰ দি থ'ব বা যিটো আপোনালোকৰ আল্টাৰনেটিভ ইমেইল দি থ'ব সেই ইমেইলটো যাতে আপোনালোকৰ মোবাইলতে কম্পিউটাৰতে যাতে লগ ইন নাথাকে সেইটো মনত ৰাখিব সেইটো ইমেইল আপুনি আপোনাৰ ঘৰৰ ভাইটি ভণ্টি মা বা দেউতাৰ ভাগৰ ইমেইল একাউণ্টটো আপোনাৰ অল্টাৰনেটিভত দি ৰাখিব বা আপোনাৰ যিটো ফোন নম্বৰ তেওঁলোকে অল্টাৰনেটিভ এটা ফোন নম্বৰ দিবলৈ কয় ভেৰিফিকেশ্যনৰ কাৰণে সেইটো আপুনি ঘৰৰ বেলেগ মানুহৰ দি ৰাখিব যাতে আপোনাৰ পাৰ্চনেল ধৰি লওক মোবাইলৰ যি ইমেইল আছে কম্পিউটাৰ যি ইমেইল আছে এইবিলাক যদি আপোনালোকৰ হেক হয় তেতিয়াও যাতে সেইটো আপোনাক ঘূৰাই অনাত সহজ হয় কাৰণ আপোনাৰ মোবাইলটো যদি কেনেবাকৈ হেক কৰে ঘৰৰ বাকী মোবাইলতো হেক কৰিব মোবাইলবিলাকতো হেক কৰিব নোৱাৰে তেতিয়া কি হ'ব আপুনি বেলেগৰ মোবাইলৰ থ্ৰু দি ভেৰিফিকেশ্যন কৰি আপুনি তাৰ পাছৱৰ্ডটো চেঞ্জ কৰাৰ বহুত চান্স থাকে কিন্তু হেকাৰে এইবিলাকো কেতিয়াবা বহুতবিলাক খেলিমেলি কৰি দিয়ে কিন্তু তাৰ পাছতো আপোনালোকৰ হাতত চান্স থাকে যিটো আপোনালোকে ইউজ কৰিব পাৰে গতিকে 2 ষ্টেপ ভেৰিফিকেশ্যন যিটো আছে সেইটো আপুনি অন কৰাটো বহুত বেছি প্ৰয়োজনীয় হয় লগতে আপোনালোকৰ যিটো জিমেইল একাউণ্ট আছে সেই জিমেইল একাউণ্টটো দি আপোনালোকে য'তে ত'তে কিবা কিবি ডাউনলোড কৰিবলৈ হ'লে লগ ইন কৰি নিদিব চিনেমা এখন ডাউনলোড কৰিবলৈ হ'লে আজিকালি কি হয় ইমেইলৰ পাছৱৰ্ড বিচাৰে বা ইমেইল একাউণ্টটো আপোনাৰ বিচাৰে কেতিয়াও আপুনি ইমেইল একাউণ্ট নিদিব কাৰণ সেই ৱেবছাইটবিলাকটো টোটেলি একদম ফাল্টু ৱেবছাইট হয় সেইবিলাকত যদি কেনেবাকৈ আপুনি চিনেমা ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে গৈ মেলি তাত লগ ইন কৰি দিয়ে ইমেইল দি দিয়ে আপোনাৰ সেই ইমেইলটোৰ যিমান ডিটেইলছ আছে সেইখিনিও সিহঁতি লৈ আপোনাক খেলি মেলি কৰাৰ চান্স থাকে গতিকে আপোনালোকৰ যিমানবিলাক পাছৱৰ্ড আছে আপুনি ইমিডিয়েট সেই পাছৱৰ্ডসমূহ চেঞ্জ কৰি দিয়ক ফেচবুকৰ একাউণ্টটো পাৰিলে আপোনালোকে লক কৰি ৰাখিব যদি আপোনালোকে ধৰি লওক ইমান বেছি ইউজ নকৰে ফেচবুক বা ইমান যদি আপোনালোকে ফটো পাতি নিদিয়ে বা বেলেগক আপুনি দেখুৱাটো নিবিচাৰে আপোনাৰ পাৰ্চনেল কি হৈ আছে ক'ত গৈছে কি কৰিছে কেৱল মানে বন্ধু বান্ধৱীহে চোৱাটো বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ফেচবুক ইনষ্টাগ্ৰামৰ একাউণ্টসমূহ প্ৰাইভেট কৰি ৰাখিব কোনো প্ৰব্লেম নাই হয় বোলে আপুনি কণ্টেণ্ট ক্ৰিয়েট কৰে তেতিয়া বেলেগ কথা কিন্তু আপোনালোকে যদি বিচাৰে তেনেকুৱা ক্ষেত্ৰত এইসমূহ একাউণ্ট আপোনালোকে লক কৰি ৰাখিলেও বহুতবিলাক আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন আজিৰ যুগত ছেফ হৈ থাকে কিন্তু আজিকালি আমাৰ যি ডেটা আছে এই ডেটাখিনি কিমান প্ৰটেক্ট আমি জানোৱে ভালকৈ কিমান আমাৰ লিক হৈ থাকে ডেটা গতিকে এনেকুৱা সময়ত যদি পাছৱৰ্ডো লিক হৈ যায় আপোনালোকে কিমান ডাঙৰ সমস্যাত পৰিব সেইটো আপুনি ভাবি চাওক এতিয়া মই কেনেকৈ বাচিলোঁ সেইটো আপোনাক কৈ দিছোঁ যেতিয়া মোবাইলত এটা নটিফিকেশ্যন আহিলে যে ছাছপিচিয়াছ এক্টিভিটি দেখিবলৈ পোৱা গৈছে মোৰ ইমেইলত আৰু মোবাইলত তেতিয়া মই কি কৰিলোঁ মোৰ মোবাইলটোত লগ ইন নকৰিলোঁ লগ ইন যদি মই কৰি দিলোঁহেঁতেন সম্পূৰ্ণ পাছৱৰ্ডটো সিহঁতি গম পাই গ'লহেঁতেন আৰু লগালগ আটাইখিনি বস্তু চেঞ্জ কৰি দিলেহেঁতেন মই কি কৰিলোঁ প্ৰথমে কম্পিউটাৰত গ'লোঁ যিহেতু কম্পিউটাৰ লগ আউট হোৱা নাছিলে মই তাত গৈ মেলি চেঞ্জ কৰিলোঁ পাছৱৰ্ডটো আৰু পাছৱৰ্ডটো চেঞ্জ কৰিতো মই যিটো মোৰ মোবাইল দি থোৱা আছিলে সেই মোবাইলটো দি ভেৰিফাই কৰোঁতে মোৰ কিন্তু নহ'ল মই ঘৰৰ বেলেগ সদস্য মানুহৰ মোবাইল নম্বৰ দি থৈছিলোঁ তেওঁলোকৰ মোবাইললৈ এটা OTP গ'ল সেই OTPটো দিয়াৰ পাছতে মই পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিছোঁ সেইকাৰণে 2 ষ্টেপ ভেৰিফিকেশ্যনত সদায় আপোনালোকে আপোনাৰ নিজৰ মোবাইলটো দিব পাৰে বেলেগৰো দিব পাৰে কিন্তু অল্টাৰনেটিভ যিসমূহ বস্তু দিবলৈ ক'ব আপোনালোকক সেইসমূহত আপুনি ঘৰৰ বেলেগ মানুহৰ পাছৱৰ্ড বেলেগ মানুহৰ ফোন নম্বৰ দিব ইমেইল ID দিব তেতিয়া আপোনালোকৰ একাউণ্টটো প্ৰটেক্ট হৈ থাকিব গতিকে আপোনালোকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু ইমিডিয়েট আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ থকা জিমেইল আপোনাৰ ফেচবুক ইনষ্টা টুইটাৰ সকলোবিলাকৰ আপুনি পাছৱৰ্ড চেঞ্জ কৰক এই ভিডিঅ'টো চাই চেঞ্জ কৰক যাতে এনেকুৱা ধৰণৰ খেলি মেলি আপোনাৰ একাউণ্টটোৰ লগত হ'বলৈ নাপায় যদি আপোনালোকে ভাবি থাকে যে আমাৰ একাউণ্টটো কোনে হেক কৰিব প্ৰব্লেমত পৰিব আপুনি কেনেবাকৈ যদি আপোনাৰ একাউণ্টটো হেক হয় সেইটো ঘূৰাই আনোতে কিমান সমস্যাৰ আপুনি সন্মুখীন কৰিবলগীয়া হ'ব পাৰে আপোনালোকে স্ক্ৰীনত ওলাই থকা এই ভিডিঅ'টো চালে ভালদৰে জানিব পাৰিব লগতে আপোনালোকে আপোনাৰ জিমেইল একাউণ্টটো কেনেকৈ আপুনি প্ৰটেক্ট কৰিব লাগে সেইটোৰ বিষয়ে যদি আপুনি ষ্টেপ বাই ষ্টেপ গাইড বিচাৰে এই ভিডিঅ'টো চাওক মই ইয়াত সম্পূৰ্ণ ষ্টেপ দেখুৱাই থোৱা আছে যে আপোনাৰ ইমেইল একাউণ্টটো আপুনি কেনেকৈ ছেফ এণ্ড ছিকিউৰ কৰিব পাৰিব ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ